কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলো ভালে আছে, আমিও প্ৰভু কৃপাত ভালে আছোঁ। আজি আকৌ এটা কথা লৈ আপোনালোকৰ মাজত আলোচনা কৰিবৰ কাৰণে আমি ভিডিঅ' যোগেদি আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। মোৰ মনৰ কথা কিছুমান আপোনালোকৰ মাজত ক'বলৈ চেষ্টা কৰিম। ইয়াক কাকো আমি দুখ দিবলৈ যোৱা নাই, নিজকে খালি বিশ্লেষণ কৰিবৰ কাৰণে, আমি জানিবৰ কাৰণে কথাবিলাক আপোনাৰ মাজলৈ আগবঢ়াই দিম। যিসকলে জানে তেওঁলোকে অকণমান মেছেজ যোগেদি আমাক জনাব। আমি নতুন প্ৰজন্ম এই কথাবিলাক জনাটো খুবেই দৰকাৰ। গুৰুজনাই ধৰ্মৰ প্ৰচাৰ কৰাৰ মূল উদ্দেশ্যটোৱে আছিল বলি বিধান বন্ধ কৰা। আকৌ কৈছোঁ, গুৰুজনাই ধৰ্মৰ প্ৰচাৰ, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা মূল উদ্দেশ্যটোৱে আছিল বলি বিধান বন্ধ কৰা। আজি বা আপোনালোকে এইকেইদিন দেখি আছে এটা ভিডিঅ' যে এজেগাত বলি দি থকা অৱস্থাত খোলবাদ্য বজাই সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সঁচাকৈ এই বিষয়টো কিমান গ্ৰহণযোগ্য মই ৰাতিটো ভাবি মই যেতিয়া ভিডিঅ'টো আমি চালোঁ, ৰাতিটো ভাবি এটাই বস্তু পালোঁ যে আমাৰ জ্ঞানে দুখী পোৱাকৈ নাই যে গুৰুজনাই আমাক নৱবৈষ্ণৱ ধৰ্ম কিয় দি গৈছিল বা এখন হৰিনাম ধৰ্ম আমাক কিয় দি গৈছিল। মই তেওঁলোকক ক'ব বিচৰা নাই যিসকলে বলি বিধান কৰি থাকে বা কৰিব বিচাৰি আছে, কৰি থাকক। কিন্তু যিসকলে খোলবাদ্য, গুৰুবাদ্য তেওঁলোকে পৰিৱেশন কৰে বা তেওঁলোকে শিকিছে, তেওঁলোকক ক'বলৈ বিচাৰিছোঁ, তেওঁলোকে এটা কথা জানি থোৱাটো উচিত যে খোলবাদ্য য'তে ত'তে পৰিৱেশন নকৰে। কাৰণ গুৰুজনাই এই খোলবাদ্য য'তে ত'তে পৰিৱেশন কৰিবৰ কাৰণে দি যোৱা নাই। অকল বলি বিধানতেই নহয়, এই যে মন্ত্ৰী MLA বিলাক যে আহে, তেতিয়ালৈ যে আপোনালোকে যে খোলবাদ্য বজাবলৈ দৌৰি হেঁপালি দৌৰি যায়, এইটো বন্ধ কৰি দিব। এই যে পূজা পাতলত যে আপোনালোকে খোলবাদ্য বজাই দিহানামো গায়, বৰগীতো গায়, কেতিয়াবা কিছু জেগাত দেখা পোৱা যায় যে পূজাটো আপোনালোকে পৰিৱেশন কৰে। আপোনালোকক প্ৰভুৱে কৃপা কৰিছে, আপোনালোকে খোলবাদ্য বজাবৰ কাৰণে আপোনালোকক প্ৰভুৱে কৃপা কৰিছে, আপোনালোকক গুৰুজনাই কৃপা কৰিছে। সেইকাৰণে হয়তো চাগে আপোনালোকে খোলবাদ্য বজাবৰ কাৰণে সক্ষম হৈছে বা জ্ঞান আপোনালোকক প্ৰভু ভগৱন্তই দিছে। কাৰণ আপোনালোকে এইটো সৰুৰ পৰা শিকি অহা নাইতো, ইয়াত শিকিছে। আৰু এনেকুৱা আছে শিকি কিছুমান মানুহ শিকিবই পৰা নাই। আৰু আপোনালোকে যে শিকি লৈ এই খোলবাদ্য, গুৰুবাদ্য আপোনালোকে বজাবৰ কাৰণে সক্ষম হৈছে, ইয়াৰ মেইন কাৰণটো হ'ল এই খোলবাদ্য আপোনালোকে সঠিক জেগাত সঠিক সময়ত উপস্থাপন কৰাটো, তেওঁ গুৰুজনাক সেই জেগাত উপস্থাপন কৰাটোৱে হৈছে আপোনালোকৰ মেইন লক্ষ্য। গতিকে আপোনালোকে গুৰুবাদ্য ক'ত বজালে গুৰুজনাক অপমান নহয়, এই কথাখিনিৰ ওপৰতো অকণমান জ্ঞান আয়োজন কৰিব। আশা কৰিছোঁ এই ভিডিঅ' চাই থকাৰ বাপাই সমস্তই এই কথাখিনি বুজি পাইছে যে গুৰুবাদ্য ক'ত পৰিৱেশন কৰিবলগীয়া হয়। অকণমান কমেণ্টতো জনাব, যিহেতু আমিও নাজানো। যদি গুৰুজনাই তেনেধৰণৰ প্ৰচাৰ প্ৰসাৰ কৰিছিল যে ক'ৰবাত বলি দি থকা অৱস্থাত খোলবাদ্য বজাব পাৰে, আমি কিন্তু পোৱা নাই, আমি শুনাও নাই, দেখাও নাই।
কিন্তু এতিয়া নতুন নতুন কিছুমান বস্তু দেখা পোৱা যায়। আগতে আমি দেখি থাকোঁ মন্ত্ৰী MLA বিলাক যেতিয়া MLA আহে, মন্ত্ৰী আহে, কোনোবা আহে, আমাৰ গানিকাৰ দলসকল সমস্তই যিসকলে গুৰুবাদ্য বজায় তেওঁলোকে দৌৰি ঢপলি আহে তেওঁলোকক আদৰি আনিবলৈ কাৰণে। এইটো বহুত বেয়া কথা, কাৰণ তেওঁলোকক চব নৰনাৰায়ণ ৰজাকেই গুৰুজনাই শৰণ দিয়া নাছিলে। গতিকে এখন ৰাজ্য চলাই থকাৰ কোনোবা মন্ত্ৰী MLAক গুৰুবাদ্য বজাই তেওঁলোকক আদৰি অনাটো মই পচন্দ নকৰোঁ। আৰু আপোনালোকে যদি পচন্দ কৰে নকৰে কমেণ্টত জনাব। এই বস্তুটো বন্ধ কৰি দিয়ক। পইচা দিলেই বুলিয়ে, ক'ৰবাত পইচা পালেই বুলিয়ে যে আপোনালোকে গুৰুবাদ্য তেনেকৈ ব্যৱহাৰ কৰিব, মই এই বিষয়ত কিন্তু দুখ পাইছোঁ। পইচা দিয়ে গোটেই জীৱনটো আপুনি এনেকুৱা সময় আহি যাব, এটা সময় যেতিয়া আপুনি সৰসজ্যাত পৰি থাকিব, বিচনাত যেতিয়া পৰি থাকিব, আপোনাৰ এই কথাবিলাকে আমনি কৰিব যে হয়তো চাগে আমি আমুকত গুৰুবাদ্য বজোৱাৰ কাৰণে প্ৰভু ভগৱানটোৱে আমাক এনেকুৱা ধৰণৰ শাস্তি দিছে নেকি, বা গুৰুজনে আমাক এনেকুৱা শাস্তি দিছে নেকি। সেইকাৰণে আমাক সাৱধান থাকক। কৰ্ম ঢেৰ আছে এই পৃথিৱীত, কৰ্ম কৰিবলৈ বহুত কিবা কিবি আছে, কিন্তু নিজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে এই বস্তুবিলাক বন্ধ কৰে। বিশেষকৈ গুৰুবাদ্য যিসকলে পৰিৱেশন কৰে, গানিকাৰ দলসকলৰ কথা কৈছোঁ, যিসকলে গুৰুবাদ্য পৰিৱেশন কৰে, যিসকলে গুৰুবাদ্য বজাই ভাল পায়, তেওঁলোকক কৈছোঁ এই কথাখিনি। কোনোবাই বলি দিছে, আমাক তাত মাত মাতিবলগীয়া নাই, কাৰণ তেওঁলোকৰ জ্ঞানে কি দুখী পাইছে নাজানো, যে জীৱ এটা হত্যা কৰি পিনি নতুনকৈ আকৌ কিবা মানে কিবা আৰু মানে কি ক'ম, যে কাৰোবাৰ তেজেৰে সেই জেগাটো পবিত্ৰ কৰাটো মই আজিলৈকে শুনা নাই, সৰুৰ পৰা শুনা নাই। দেখি আহিছোঁ কিন্তু এইবিলাক বহুত দেখিছোঁ, আমিও বহুত জেগাত ঘূৰি ফুৰি থাকোঁতো, তেতিয়া গম পোৱা যায়। কিন্তু আমি তাত মাত মাতিব এইটো কাৰণে নোৱাৰোঁ। এইখন অসমত চব সম্ভৱ, আপুনি কিবা এটা ক'বলৈ গ'লে দিগদাৰ। আমি বহুতখিনি চিন্তা কৰিবলগীয়া হৈ যায়। কথাটো কৈ দিম হয়, এতিয়া আমি হয়তো চাগে এই কথাটো কোৱাৰ পিছত আপোনালোকে অকণমান বেয়া পাবও পাৰে, বেয়া পালেও উপায় নাই, মনটোৱে সহ্য কৰা নাই। একচুৱেলি মনটোৱে সহ্য কৰা নাই। আৰু এইখিনি যদি আমি এতিয়া বন্ধ কৰিব নোৱাৰোঁ, বা এইখিনি যদি আমাৰ এতিয়া জ্ঞানখিনি আমি যদি বিলাই দিব নোৱাৰোঁ, হয়তো পিছৰ প্ৰজন্মই ইয়াতকৈ ভয়ানক কৰিব। গুৰুজনাই আজি নতুনকৈ বলি বিধান বন্ধ কৰা নাছিল। আজি 600 বছৰ আগত গুৰুজনাই, প্ৰায় 600 বছৰ আগত গুৰুজনাই বলি বিধান বন্ধ কৰিছিল। গতিকে কথাখিনি দীঘলীয়া হৈ গৈছে। মনত মানে কি হৈছে, এনেকুৱা দুখ লাগিছে সঁচাকৈ ক'বলৈ গ'লে। মোৰ বেলেগৰ ওপৰত খং উঠি থকা নাই, বা বেলেগৰ ওপৰত মোৰ বেয়া লাগি থকা নাই। মোৰ দুখ এটাই লাগি আছে, যিসকলে গুৰুবাদ্য পৰিৱেশন কৰে তেওঁলোকে অন্ততঃ এই জ্ঞানখিনি বুজি লোৱাটো উচিত যে গুৰুজনাই পূজা পাতল বন্ধ কৰিছে, গুৰুজনাই বলি বিধান বন্ধ কৰিছে, আৰু তাত গুৰুজনাৰ দেৱবাদ্য তাত পৰিৱেশন কৰিব। এইটো কেনেকুৱা ধৰণৰ কথা? অকণমান চিন্তা কৰকচোন আপোনালোকে প্ৰত্যেকেই। পইচা দিলেই বুলি, ক'ৰবাত বজাবলৈ সুবিধাটো পালোঁ বুলিয়েই চবলৈকে যাম নেকি? তেনেকুৱাটো কথা নহয়। কৰ্ম ঢেৰ আছে, কৰ্ম ঢেৰ কৰিব পাৰি। কাম কৰিবলৈ, পইচা ঘটিবলৈ ঢেৰ ৰাস্তা আছে। এটা কিন্তু কথা সাৱধান হৈ থাকক, এইটো কাৰণেই মনৰ পৰা কথাটো কৈছোঁ, এইটো কাৰণেই যিদিনাখনি প্ৰভু ভগৱন্তই আপোনালোকক ওলোটা মাৰি ধৰিব নহয়, তেতিয়া কিন্তু এই কথাখিনি আপোনালোকক আমনি কৰিব যে আমি ক'ত বাদ্য বজালোঁ। এই ক'ৰবাত বলি এটা দি আছে, তাত আকৌ গুৰু বাদ্য বজাই পিনি কি মানে কি ভাবিছে মই
কোনফালে যাবলৈ বিচাৰিছে অসমখন, অসমীয়া মানুহ মুঠেই কেইটামান, আৰু তাৰ মাজতে বিতৰ্কবিলাক সৃষ্টি কৰি লৈ পিনি সিফালৰ পৰা সিফালে গণ্ডগোল কৰি থাকে। আৰু বিশেষকৈ এইটো মই ক'বলৈ এইকাৰণেই বিচাৰিছোঁ যে পিছত প্ৰজন্মই এই বস্তুটো ভয়ানককৈ ল'ব। সত্য শুদ্ধ য'ত গুৰুজনাৰ গুৰুবাদ্য পৰিৱেশন কৰিলে ভাল হয়, এই পৰিৱেশটো নতুন প্ৰজন্মক দি যাওক যে বোপাই আমুকতহে বজাব লাগে, এইখিনি আপোনালোকে কৰিলে কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী ইয়াতকৈ ভয়ানক কৰিব। তেতিয়া আমি প্ৰত্যেকে এটা কথা চিন্তা কৰিব লাগে যে আমিতো জীৱনটো শেষেই কৰিলোঁ, আৰু কেইদিনমান পিছত আমি ইয়াৰ পৰা যামগৈ। তাৰপিছত আমাৰ পিছৰ প্ৰজন্মই এই বস্তুখিনি লৈ পিনি তেওঁলোক চলি থাকিব, আৰু তেতিয়া কি হ'ব এই কথাবিলাক চিন্তা কৰিব অকণমান। অকল মই ক'ৰবাত বলি বিধান কৰি থকাৰ কথাখিনিতে মই সোমাই যোৱা নাই। মই বলি বিধান কৰি আছে, তাত খোল বাদ্য বজাইছে, মই তাত নাকচ কৰিছোঁ। য'ত মন্ত্ৰী MLA আহিব তাত নাকচ কৰিছোঁ, য'ত পূজা পাতল চলি আছে তাত নাকচ কৰিছোঁ। সকলো গুৰু বাদ্য গুৰুৰ নামঘৰৰ বাহিৰে, গুৰুৰ আসনৰ সন্মুখৰ বাহিৰে বেলেগ জেগাত পৰিৱেশন কৰাটো মই মুঠেই পচন্দ নকৰোঁ। মিতাহাৰ অনুষ্ঠান আছে, তাত গুৰুবাদ্য পৰিৱেশন কৰক। কোনোবা এজন ভাল কাম, কোনোবা এজন সত্ৰৰ সত্ৰাধিকাৰ আহিছে, কোনোবা এজন ভাল ভকত আহিছে, কোনোবা এজন ভাল ভকত ঢুকাইছে, তেওঁ তাত পৰিৱেশন কৰকচোন। ক'ৰবাত দিহানামৰ কম্পিটিশ্যন চলিছে তাত যাওক, ক'ৰবাত বৰগীতৰ কম্পিটিশ্যন চলিছে তালৈ যাওক। এই মন্ত্ৰী MLA আহিলে প্ৰকল্পকে ঘূৰি ফুৰা, ক'ৰবাত পূজা পাতলত এটা পাতিছে বোলে আপোনালোকৰ অসমীয়া কালচাৰটো আমাক দেখাব লাগে, এই আমাৰ অনুষ্ঠানৰ প্ৰথম আৰম্ভণি আপোনালোকে বৰগীতেৰে আৰম্ভ কৰিব। আগফালে দেখিব দুৰ্গা মূৰ্তি, পিছফালে দেখিব বৰগীত এটা পৰিৱেশন কৰি আছে। আমি যুঁজি আছোঁ কাৰ লগত কথা গম পাইছে না? আমি কি কৰিবলৈ বিচাৰিছোঁ একচুৱেলি? আমাৰ গুৰুজনাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকে বিচাৰিছেনে নাই বিচৰা? গুৰুজনাক ইমান কষ্ট, অসমৰ প্ৰত্যেকজন মানুহেই গুৰুজনাৰ বিষয়ে ভালকৈ বুজি পায়। মই জনাত, মই অসমৰ বিভিন্ন জেগাত যেতিয়া ঘূৰি ফুৰি গম পাওঁ যে অসমৰ প্ৰত্যেকজন মানুহেই গুৰুজনাক বহুত ভাল পায়, হাড়ে সমজুৱে ভাল পায়। তাৰ পিছতো কিছু সংখ্যক মানুহে গুৰুজনাক বেলেগ ৰাস্তালৈ নিবৰ কাৰণে চেষ্টা কৰিছে। কিয়? আমি কষ্ট কৰিছোঁতো, আমি সত্য শুদ্ধটো দেখাবৰ কাৰণে কষ্ট কৰিছোঁ। আমাৰ কষ্টত আপোনালোকে পানী নাঢালিব। যদি বুজি পোৱা নাই, বুজিবলৈ চেষ্টা কৰক, জ্যেষ্ঠসকলক সোধক, জনাৰ ব্যক্তিসকলৰ মাজত সোধক যে এইটো কৰিলে ভাল। ভয় বোলা বস্তুটো নাইকিয়া হৈ গৈছে আপোনালোকৰ, কিন্তু সেই ভয় চবৰে আছে বাপ। আজি আপুনি খোল বাদ্য ক'ৰবাত নক'বলগীয়া জেগাত যদি বজাইছে, ক'ৰবাত নক'বলগীয়া জেগাত, নাযাবলগীয়া জেগাত যদি গৈছে, যেতিয়া আপুনি এটা সময়ত পাল্টি মাৰিব নহয়, যেতিয়া আপুনি অসুবিধাত পৰিব নহয়, তেতিয়া এই কথাবিলাকে কিন্তু আপোনালোকক আমনি কৰিব। বোলে হয়, আমি আমুকত কৰাৰ কাৰণে হয়তো চাগে প্ৰভু ভগৱন্তই বা গুৰুজনাই আমাক এনেকুৱা ধৰণৰ এটা শাস্তি দিছে। গতিকে মনৰ কথাখিনি আপোনালোকলৈ আগবঢ়াই দিছোঁ। সকলোৱে কমেণ্ট কৰি জনাব যে এয়া ভাল হৈছে নে বেয়া হৈছে। আমি ভাল ৰাস্তাই গৈ আছোঁ নে বেয়া ৰাস্তাই গৈ আছোঁ। তেওঁ কোনোবাই বলি বিধান দিছে, বলি কৰিছে, তাৰ তেজেৰে
সেই জেগাটো পবিত্ৰ কৰিব বিচাৰিছে, এইটো তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু দেৱবাদ্য খোলবাদ্যটো ব্যক্তিগত বস্তু নহয়, এইটো কাৰো ব্যক্তিগত বস্তু নহয়। কথা গম পাইছেনে? এই গুৰুজনাই সৃষ্টিৰাজি নতুনকৈ কিবা বস্তু আপোনাৰ সংযুক্ত কৰিব, এইটো মই পচন্দ নকৰোঁ। এইটো কিন্তু কাৰো ব্যক্তিগত নহয়, এইটো অসমীয়া জাতি যিজন গুৰুৱে সকলোকে এটা জাতি কৰি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, মূল কাৰণটোৱে আছিল বলি বিধান বন্ধ কৰা। একাংশই বুজি পোৱা নাই বাৰু, তেওঁলোকে কৰি আছে, কৰি থাকক। কিন্তু যিসকলে গুৰুৰ নৱবৈষ্ণৱ ধৰ্ম বুজি পাইছে, গুৰু বাদ্য ওচৰ চাপিছে, খোল তাল ওচৰ চাপিছে, তেওঁলোকে শিকিছে, তেওঁলোকে কিন্তু এই কথাটো বুজি পোৱাটো উচিত যে আমি য'তে ত'তে বজোৱাটো আমাৰ, য'তে ত'তে আমি পৰিৱেশন কৰাটো আমাৰ কোনো দৰকাৰ নাই। আৰু যোনে বুজি পোৱা নাই তেওঁলোকে এই ৰাস্তালৈ, এই জেগালৈ নাহিলেই ভাল। নিজৰ নিজৰ জেগাত থাকি নিজৰ নিজৰ কৰ্মখিনি কৰি থাকক। কাৰণ এখন অসমত চব সম্ভৱ, অসমত চব সম্ভৱ। ইয়াত আৰু অসম্ভৱ বোলা বস্তুটো মই এতিয়ালৈকে দেখা নাই। চবেই সম্ভৱ, যি ইচ্ছা তাকে কৰি থাকিব পাৰে। ইয়াত কোনো মানে এটা তলা লগোৱা ছিষ্টেম নাই, কোনো কাৰ দায়িত্ব নলয়, ক'ব, দুই এদিন কথাখিনি ক'ব, আলোচনা চলিব, কোনোবাই নক'বলীয়া কথা এটা কৰিলে তাক জেলত ভৰাই দিব, তাৰপিছত ওলাই আহি তেওঁ আকৌ ডাঙৰ মানুহ হৈ যাব। এনেকৈ নিজকে নিজে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মানুহবিলাকে লাগি পৰি আছে। কিন্তু আপোনালোকে এটা কথা চিন্তা কৰি চাওকচোন, এই যেন আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে জানো উচিত হৈছে? কি শিকিব? কোনে ক'ৰবাত বজালে বা কোনে কেনেকৈ বজাইছে সেইটো মোৰ ইম্পৰ্টেণ্ট নহয়। কিন্তু খোল বাদ্য যোনেই নবজাওক, সি লাগিলে এখন হৰিনাম ধৰ্মৰ লোক হকেই নহওক, সি যি পন্থই হওক বা নহওক, খোল বাদ্য বজাইছে যেতিয়া তেখেতে গুৰুজনাক লগত লৈছে। তো গুৰুজনাই এই কামবিলাকৰ পৰা আমাক বিৰতি থাকিবলৈ দিছে। গতিকে এই কামবিলাক আপোনালোকে বিৰতি থাকিব। বহুত দেখিছোঁ পূজাত নেগেৰাযোৰ খোলযোৰ লৈ দিহানাম পৰিৱেশন কৰে। বিশ্বকৰ্মা পূজাটো বেছি হয়। আৰু গুৰুজনাই একে ছাতে নাকচ কৰিছে যে অন্য দেৱী দেও নকৰিবা সেও, নাখাইবা প্ৰসাদ তাৰ, মূৰ্তিকৈ নাচাইবা, গৃহও নপঢ়িবা, ভক্তি হৈব বেবিচাৰ। এই ঘোষা ফাঁকি এই কথাখিনি এবাৰ বিশ্লেষণ কৰি চাইছেনে বাৰু আপোনালোকে? এবাৰ বিশ্লেষণ কৰি চাইছেনে? য'ত গুৰুজনাই মানা কৰিছে যে অন্য দেৱী দেও নকৰিবা সেও, গুৰুজনে নিজেই লেখা কলম, প্ৰসাদো নাখাইবা তাৰ, হয়নে বাৰু? মূৰ্তিকো নাচাইবা, গৃহও নপঢ়িবা, ভক্তি হ'ব বেবিচাৰ। আমি তাতেই গৈ পিনি দিহানাম গাইছোঁ, বৰগীত গাইছোঁ, হয়নে? খোল বাদ্য বজাইছোঁ। ইয়াতকৈ লজ্জাজনক কথা কি হ'ব? বিশ্বকৰ্মা পূজাটো পতা লোকসকল কোন? দুৰ্গা পূজা পতা লোকসকল কোন? কালী পূজা পতা লোকসকল কোন? আমি পূজা পাতল কোনোবাই পাতিছে তাত ক'বলগীয়া নাই।
তাতে এই অসমীয়া মানুহে একেবাৰে নিলাজ হৈ সেই জেগাত গৈ পিনি পৰিৱেশন যে কৰিছে, এইটো মোৰ মানে বৰ দুখ লগা বিষয়। গতিকে কথা পাতি গ'লে মুখৰ পৰা ঢেৰ ওলাই ওলাই গৈ থাকে, ঢেৰ কথা থাকে। আমাৰ মেইন কথাটোৱে হ'ল যে খোলবাদ্য আপোনালোকে য'তে ত'তে পৰিৱেশন নকৰিব। খোলবাদ্য য'তে ত'তে পৰিৱেশন কৰাৰ বাধ্য নহয়। গতিকে বাপ সমস্তই খোলবাদ্য পৰিৱেশন কৰাৰ আগত অন্ততঃ সুধিব যে অনুষ্ঠানভাগ কিহৰ। সেইকেইটা টকা নহ'লেও হ'ব বা সেই জেগাত পৰিৱেশন নকৰিলেও আপোনাক মানুহে চিনি পাব যে আপুনি এজন শুদ্ধ, সত্য আৰু গুৰুজনৰ একান্ত সেৱক। আপুনি ক'ৰবাত দেৱবাদ্য বজালেহে আপোনাক চিনি পাব তেনেকুৱা কোনো কথা নাই। আপুনি যদি সত্য শুদ্ধ গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিছে, তেতিয়া গম পাব যে আপুনি এজন শুদ্ধ গুৰুজনাৰ একান্ত সেৱক। এই কথাখিনি আগবঢ়ালেও আমাৰ এই কথাখিনি আগবঢ়াওঁতে সহস্ৰ কোটি অপৰাধ হৈ যাব পাৰে, সহস্ৰ কোটি অপৰাধ হৈ যাব পাৰে। আমি মহামূৰ্খমতীয়ে আপোনালোকৰ সবাৰো শ্ৰীচৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। যদি আমাৰ এই কথাখিনি মাজত আপোনালোকৰ কাৰোবাৰ মনত যদি দুখ পাইছে, আমাক ক্ষমা কৰি দিব। আৰু যদি এই কথাখিনি উপযুক্ত বুলি ভাবিছে, আপোনালোকে কমেণ্টত জনাব। আৰু ক'ৰ পৰানো কৰিছে, ক'ৰ পৰানো চাই আছে, এইটো অকণমান জনাব কমেণ্টতে। আমি হাতে হাত ধৰি, সিজনে সিজনৰ হাতে হাত ধৰি আমি গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। হাতে হাত ধৰি সকলোৱে, কোনো পন্থাৰ কথা নাহে ইয়াত। সকলোৱেই আমি সত্য শুদ্ধ ৰূপত গুৰুজনাৰ ধৰ্ম প্ৰচাৰ কৰিব লাগিব। ইয়াত বেছি জনা কম জনা কোনো কথাই নাহে। ইয়াত জ্ঞানী অজ্ঞানী কথাই নাহে। আমি গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে বহুত জানিব লাগিব বুলি মই অনুভৱ নকৰোঁ, আৰু বহুত জানিলেহে আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰিম সেইটো মই অনুভৱ নকৰোঁ। কাৰণ গুৰুজনাক জানিবলৈ কাৰণে মাধৱ পুৰুষজনে একো বাদেই ৰখা নাই, চব জনাই দিছে গুৰুজনা কোন। মাধৱ পুৰুষজন আমাৰ ইয়াৰ লখিমপুৰৰ নাৰায়ণপুৰ আমাৰ গৃহৰ পৰা 22 কিলোমিটাৰ দূৰ গুৰুজনাৰ জন্মস্থান। আমি প্ৰায়ে অহা যোৱা কৰি থাকোঁ তালৈ। আমাৰ শৰণভাগ আমি তাতেই লৈছোঁ। আৰু শৰণ লোৱাৰ পিছৰ পৰা মাধৱ পুৰুষৰ প্ৰতিটো বাণী আমি মানিবলৈ চেষ্টা কৰিছোঁ। কাৰণ গুৰুজনাই, মাধৱ পুৰুষ গুৰুজনাৰ লগত থাকি স্পষ্টকৈ তেওঁ কৈ গৈছে যে তেওঁ কোন। আৰু আমি বিশেষকৈ আৰু জনাব নালাগে। আমি মহামূৰ্খমতী কলি যুগত আমি অধমে জন্মগ্ৰহণ কৰি আপোনালোকক আকৌ নতুনকৈ গুৰুজনাক পৰিচয় দিয়াব নালাগে। কাৰণ আমি গুৰুজনাক পৰিচয় দিয়াবলৈ আমাৰ কেপাচিটি নাই। মাধৱ পুৰুষজনাই এই বিষয়ে আমাক অৱগত কৰি থৈ গৈছে। আমি খালি কথাখিনি মানি চলিলে আমাৰ কৃপা হ'ব, ভগৱন্তই কৃপা কৰিব, গুৰুজনাই কৃপা কৰিব, আৰু আমি আমাৰ নৱবৈষ্ণৱ ধৰ্মটো আমি বহু ওপৰলৈ, চব অসমতেই অসমীয়া মানুহে নিজৰ এটা ধৰ্ম ভালকৈ পুতিব পৰা নাই।
ভালকৈ ফুটিব পৰা নাই, খুচিব পৰা নাই যে এইটো ধৰ্ম আমাৰ আৰু এই ধৰ্মটোৱে আমি সত্য শুদ্ধ ৰূপত চলাই যাম। চবেই ভেজালত থাকে, খালি ভেজাল কৰোঁ ধান্দাত থাকে, একো লাভ নাই। গতিকে এটা কথা চিন্তা কৰি আপোনালোকে আগবাঢ়ি যাওক। কৰ্ম কৰিয়েই লাগিব, কৰ্ম কৰিবই মানুহে, অন্নমুঠি গ্ৰহণ কৰিবই লাগিব জীয়াই থাকিবলৈ কাৰণে। তাৰ মাজত ধৰ্মটো ৰাখিব লাগে নাই। অসমখনক চিনাকি কৰিবৰ কাৰণে গুৰুজনাই দি যোৱা নৱবৈষ্ণৱ ধৰ্মৰ গানিকা দল খোলবাদ্য, এই খোলবাদ্য সত্য শুদ্ধ ৰূপত উপস্থাপন কৰিব আৰু কোন জেগাত উপস্থাপন কৰিব, কোন জেগাত পৰিৱেশন কৰিব, এই বিষয়টো আলোচনা নিজৰ মাজত কৰি আপোনালোকে য'ত পৰিৱেশন কৰিলে আমাৰ গুৰুজনাৰ অপমান নহয়, য'ত পৰিৱেশন কৰিলে আমাৰ গুৰুজনা অপমান কৰা নহয়, এই ভাৱনাৰে আপোনালোকে পৰিৱেশন কৰিব বুলি আশা ৰাখিছোঁ আৰু সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ। এই বিষয়ে অকণমান আলোচনা কৰিলোঁ। আজিকালি আলোচনা কৰাৰ মাধ্যমটোৱে হৈছে ফেচবুক আৰু ইউটিউব। কিছুমানে ইনষ্টাগ্ৰামতো দিয়ে, আমি ইনষ্টাগ্ৰাম নচলাওঁ, ভকতৰ কাৰণে অকণ ইনষ্টাগ্ৰামটো দিগদাৰ হৈ যায়। গতিকে ফেচবুক আৰু ইউটিউবত আমাৰ ভিডিঅ'খিনি আমি এনেকৈ আগবঢ়াই দিওঁ। আমাৰ ইউটিউব চেনেলটো আছে উমাকান্ত বাপ বুলি, আপোনালোকে তাতে ভিডিঅ'বিলাক পাব যিসকলে ফেচবুকত চাই আছে। আৰু যিসকলে ইউটিউবত চাই আছে, আমাৰ ফেচবুকটো উমা হেণ্ডিক বুলি আছে। গতিকে অকণমান ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক, যাতে এই কথাবিলাক সমস্ত বাপ বান্ধৱ আই মাতৃ সকলোৱে পায় আৰু যাতে আমি সত্য শুদ্ধ ৰূপত গুৰুজনাৰ দেৱবাদ্য সুন্দৰকৈ য'ত পৰিৱেশন কৰিলে আমাৰ গুৰুজনাৰ অপমান নহয়, তাত আমি এই দেৱবাদ্য পৰিৱেশন কৰিম। এই ভাৱনাৰে আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ। সহস্ৰ কোটি অপৰাধ হৈ যাব পাৰে, সৰ্ব অপৰাধ মৰীক্ষণ কৰি এই দাসক আপোনালোকৰ চৰণত ঠাই দি আমাক কৃপা কৰিব বুলি এই মহামূৰ্খমতী আপোনাৰ চৰণত সেৱা ধৰি আমি আগবাঢ়িছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ।